So আজি আমি ডিসকাস কৰিম কলমছ ল। So কলমছ ল দুটা ফৰ্ম আছে তোমাৰ মই এটা দিম এটা ক'ব তোমাৰ স্কেলাৰ ফৰ্ম এটা ক'ব ভেক্টৰ ফৰ্ম। So স্কেলাৰ ফৰ্মত আমি কলমছ ল যেটো ফোৰ্সৰ কথা কৈছে কলমছ লয় হেতুৰ ডাইৰেকশনৰ কথা ডিসকাস নকৰো আৰু ভেক্টৰ ফৰ্মত মই ডাইৰেকশনৰ কথা ডিসকাস কৰিম। So first we have seen that like charges repel each other and unlike charges attract each other. একে ধৰ্মী আধানে ইটোৱে হিতুক বিকৰ্ষণ কৰে। Means এটা চাৰ্জ পজিটিভ আৰু ইটো চাৰ্জও পজিটিভ বা নিগেটিভ চাৰ্জ হক ইটোৱে হিতুক সদায় বিকৰ্ষণ কৰিব ৰিপেল কৰিব আৰু বিপৰীত ধৰ্মী আধান means এটা হয় পজিটিভ আৰু এটা যদি নিগেটিভ হয় ইটোৱে হিতুক আকৰ্ষণ কৰিব। ঠিক আছে এট্ৰেক্ট কৰিব। সো সিহতৰ যেটো ফোৰ্স অফ এট্ৰেকশন হক বা ৰিপালশন হক সেই force to তোমাক কোনে দিছে Coulomb's law দিছে the force between two charges is given by Coulomb's law and this is an electric analog of Newton's law of gravitation in Newton's law লগত প্ৰায় মিলে Newton's law of gravitation কি কৈছিল যে ইউনিভাৰ্সত থকা দুটা হেভেনলি বডি বা বেলেগ বডিয়ে হক with mass m1 and m2 situated at a distance r ইটোৰ হিতৰ ওপৰত যেটো attractive force হেতু কাৰ proportional আছিল এই মাছৰ প্ৰডাক্টৰ proportional and inversely proportional to the square of the distance between them আছিল so এটো একে it states that electrostatic force of repulsion or attraction between two charged bodies is directly proportional to the product of their charges আগতে আসলে product of their masses আসলে ইয়াত আহি গল product of their charges means magnitude কিটা লোৱা হ'ব ইয়াত and varies inversely as the means or you can say inversely proportional to the square of the distance between the two bodies হে charge body দুটাৰ মাজৰ ডিসটেন্সৰ যেটো স্কয়াৰ হেতু হৈ যাব ফোৰ্সৰ ইনভাৰ্সলি proportional আৰু তোমাৰ হিহত হে চাৰ্জৰ ম্যাগনিটিউডৰ প্ৰডাক্টৰ ডাইৰেক্টলি proportional জাস্ট পাৰ্থক্য মাত্ৰ এটাই হে লটো আৰু এই লটোৰ মাজত তাত হেই তোমাৰ যেটো গ্ৰেভিটেশনাল ফোৰ্সটো আছিল অ্যাট্ৰাক্টিভ নেচাৰও আছিল আৰু ইয়াত কিন্তু ৰিপালশনৰ কথাও আহি গল ঠিক আছে ৰিপালশনৰ কথা কেলে আহি গল কাৰণ ইয়াত আমি এটা পজিটিভ ধৰম বা নিগেটিভ ধৰিলে ৰিপালশন হ'ব এটা পজিটিভ এটা নিগেটিভ ধৰিলে ইয়াত হৈ যাব attraction and this electrostatic force also depends on the nature of the intervening medium means hey charge দুটা কোন ধৰণৰ মাধ্যমত থোৱা হৈছে হেতুৰ ওপৰত ডিপেন্ড কৰিব নিৰ্ভৰ কৰিব and it acts along the line joining the two charges hey charge দুটাক যিডাল লাইনে জয়েন কৰিছে সেই লাইন ডানৰ দিশতে হি ক্ৰিয়া কৰিব to suppose two point charges Q1 and Q2 are situated at a distance r from each other at some distance at some medium. So point charge মানে হৈছে which has the charged bodies which has negligible dimension. যাৰ dimension একদম negligible radius খুব মানে negligible হয় তাক point charge বুলি কোৱা হৈছে আৰু Coulomb's law সাধাৰণতে point chargeৰ ক্ষেত্ৰতহে applicable হয় ঠিক আছে সো ধৰা হল Q1 and Q2 charge So positive na negative আমি ধৰা নাই just Q1 and Q2 charge বুলি ধৰিছো হি r distanceত r দূৰত্বত ইটো হিতুৰ পৰা আছে সো এতিয়া কি হ'ব Coulomb's law মতে কি কৈছে যে Q1 charge Q2 ওপৰত এটা ফোৰ্স এপ্লাই কৰিব আৰু Q2 charge Q1 ৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব and this force is directly proportional to the product of their magnitude of the two charges and inversely proportional to the square of the distance between them so এই ইকুৱেচন দুটা কম্বাইন কৰা পাবা Q1 Q2 by r square so proportional sign জগাত আহি গল তোমাৰ constant এই constant to depend কৰিব তোমাৰ মিডিয়ামৰ ওপৰত মানে হে চাৰ্জ দুটা কোনটো মিডিয়ামত আছে আৰু ডিপেন্ড কৰিব Q1 Q2 r আৰু f কোনটো ইউনিটত আছে means it also depends on the units in which the quantities f Q1 Q2 and r are measured and Coulomb's law is strictly for point charge only মই already কলোৱে ঠিক আছে next we will discuss the vector form of Coulomb's law this is the scalar form
So vector form means আমাৰ যেটো কলমছ লৈ কি কৈছে যে দুটা পইণ্ট চাৰ্জ q1 and q2 যেতিয়া r ডিসটেন্সত ৰখা হয় ইটো হিটোৰ মাজত যেতিয়া ডিসটেন্স r হয় তেতিয়া কি কৰে বলে যে q1 চাৰ্জে q2 চাৰ্জৰ ওপৰত q2 এ q1 চাৰ্জৰ ওপৰত ফোৰ্স এপ্লাই কৰে সো এতিয়া আমি ডিসকাস কৰিম ভেক্টৰ ফৰ্মত যে এটা ধৰা পজিটিভ বুলি ধৰিম বা নিগেটিভ ধৰিম বা পজিটিভ বা নিগেটিভ ধৰিম মিন্স এট্ৰেক্টিভ আৰু ৰিপালসিভ নেচাৰৰ সো আমি ধৰি ললো যে some notation that are to be used that f12 vector এটো হৈছে force on q1 by q2 এই q1 চাৰ্জৰ ওপৰত q2 চাৰ্জে এপ্লাই কৰা ফোৰ্সটো কোৱা হৈছে f12 ভেক্টৰ আৰু তেনেদৰে f21 means charge on the force on charge q2 by q1 force on charge q2 by q1 2 ৰ ওপৰত 1 ৰ force 1 ৰ ওপৰত 2 ৰ force similarly r12 vector means displacement from charge q1 to q2 means q1 ৰ পৰা q2 লৈকে যেটো ডিসপ্লেসমেন্ট হেতু কোৱা হৈছে r12 1 to 2 r12 আৰু q1 ৰ পৰা q2 চাৰ্জলৈ ডিসপ্লেসমেন্টটো কোৱা হৈছে r21 2 to 1 2 পৰা 1 লৈকে আৰু r12 cap আৰু r21 cap হৈছে ইউনিট ভেক্টৰ ইন দা ডাইৰেকশন অফ r12 and r21 vector so ইয়াত আমি দুটা কেস লম means চাৰ্জ দুটা এবাৰ মই লাইক চাৰ্জ দুটা লম আৰু এবাৰ তোমাৰ আনলাইক চাৰ্জ লম লাইক চাৰ্জ মানে হয় পজিটিভ লম হয় নিগেটিভ লম সো ইয়াত কি কৰিছে q1 and q2 দুটা চাৰ্জ লোৱা হৈছে ধৰা হৈছে আমি মনতে ভাবি লৈছো যে u পজিটিভ বা তুমি ধৰি লব পাৰা যে u নিগেটিভ আৰু u নিগেটিভ it means both charges are similar nature and the force between them will be obviously repulsive nature বিকৰ্ষণ হ'ব একে যদি হয় ইটো হিটো পা ঠেলিবলৈ বিচাৰিব মানে এই q2 চাৰ্জে q1 চাৰ্জৰ ওপৰত এপ্লাই কৰা ফোৰ্সটো হ'ব f12 force on charge q1 by q2 এই চাৰ্জটোৱে q1 চাৰ্জক এনেকে তোমাৰ ঠেলি পেলাই হেফালে পঠিয়া দিছে আৰু q1 চাৰ্জে q2 ওপৰত যেটো ফোৰ্স এপ্লাই কৰিব হেতু হৈছে f21 ভেক্টৰ means q1 চাৰ্জে q2 চাৰ্জক তাৰ ফালে এট্ৰেক্ট নকৰি তাক ঠেলি পেলাই পঠাই দিছে ঠিক আছে f21 ভেক্টৰ আৰু q1 ৰ পৰা q2 লৈকে ডিসপ্লেসমেন্ট ভেক্টৰটো হৈছে r12 আৰু q1 ৰ পৰা q2 লৈ ডিসপ্লেসমেন্ট ভেক্টৰ হৈছে r21 সো ইয়াত দেখা গৈছে যে এই q1 চাৰ্জৰ ওপৰত যেটো q2 চাৰ্জে ফোৰ্স এপ্লাই কৰিছে এনেকে ঠেলি দিছে তাৰ মানে তাৰ ওচৰলৈ আহিবলৈ নিদি পেলাই ঠেলি দিছে f12 হেতু হৈছে এই q2 পৰা q1 লৈ যেটো ডিসপ্লেসমেন্ট ভেক্টৰ q2 পৰা q1 লৈ যেটো ডিসপ্লেসমেন্ট ভেক্টৰ হে ডাইৰেকশনৰ হতি একে সোৱা q2 এ q1 ৰ ওপৰত ফোৰ্স এপ্লাই কৰিছে এটো ডাইৰেকশনত আৰু q2 পৰা q1 লৈ যেটো ডিসপ্লেসমেন্ট ভেক্টৰ হৈছে এটো ডাইৰেকশনতে means এইটো আৰু ইয়াৰ ডাইৰেকশন তোমাৰ একে চাই লোৱা সো হেতু কাৰণে আমি কি কৰিলো যে q1 চাৰ্জৰ ওপৰত এপ্লাই হোৱা ফোৰ্সৰ এক্সপ্ৰেছনটো কেনেকুৱা হ'ব যে k q1 q2 by r square r21 cap r21 cap is the unit vector in the direction of r21 vector so r21 capক হৰা আমি কেনেকে এক্সপ্ৰেছ কৰো r21 vector হিচাপে আৰু this is modulus of r21 vector means অকল ম্যাগনিটিউডটো ইয়াত ডাইৰেকশন লৈছে আৰু ইয়াত ম্যাগনিটিউড লব সো এটু কব তোমাৰ মডুলাস সাইন বুলি কোৱা হয় সো মডুলাস সাইন উঠাই দিয়া লগে লগে ই হৈ যাব অকল r হিচাপে থাকিব ই 2 পৰা 1 লৈ আছে নে 1 পৰা 2 লৈ আছে আমি এটো চোৱা নাই মাত্ৰ তাৰ ম্যাগনিটিউডটো লৈছো সো q1 q2 by r square r21 vector by r সো r square আৰু r মাল্টিপ্লাই কৰি দিয়া ই বনি যাব r cube এফালে থাকি যাব r21 vector let's take this as equation number 1 so এবাৰ মই ধৰিম মই আগতে কি ধৰিছিলো যে q1 চাৰ্জৰ ওপৰত q2 চাৰ্জে এপ্লাই কৰা ফোৰ্সটো এটো এবাৰ মই ধৰিম এই q2 চাৰ্জৰ ওপৰত q1 চাৰ্জে কোনটো ফোৰ্স এপ্লাই কৰিছে হেতু হৈছে f21 মানে q1 চাৰ্জক তাৰ ফালে এট্ৰেক্ট নকৰি তাক ঠেলি পঠাই দিছে এই এক্সপ্ৰেছনটো f21 আৰু q1 ৰ পৰা q2 লৈ যেটো ডিসপ্লেসমেন্ট ভেক্টৰ হৈছে r
1 2 ভেক্টৰ ইয়াৰ ডাইৰেকশ্যনটো আৰু ইয়াৰ ডাইৰেকশ্যনটো সেম হয় সো ইয়াৰ নিচিনাকৈ মই উলিয়াম সো এটো চাই থাকিবা ফিগাৰটো ফিগাৰৰ অবিহনে একো বুজি নাপাবা এক্সামত হলো ফিগাৰ মাষ্ট বি তোমালোকে আঁকিবই লাগিব f21 ভেক্টৰ ইকুয়াল k q1 q2 by r cube r12 ভেক্টৰ means ইয়াৰ ডাইৰেকশ্যন যেহেতু একে সো ইয়াত ধৰিলো মই r12 ভেক্টৰ means শৰ্ট ফৰ্মত কৈ থৈছো অলৰেডি এটা মই দীঘলকে দেখালোৱে সো ইয়াত দেখা গৈছে যে r12 ভেক্টৰ আৰু r21 ভেক্টৰ ইয়াৰ ডাইৰেকশ্যন আৰু ইয়াৰ ডাইৰেকশ্যন ইটোৰ হিটোৰ সম্পূৰ্ণ বিপৰীত হয়নে সো এটাক যদি মই পজিটিভ ধৰো এটাক মই ধৰিব পাৰো নিগেটিভ সো ইয়াৰ ভ্যালুটো -r12 r21 ইয়াত পুট কৰিব পাৰো নে f21 ভেক্টৰ ইকুয়াল টু k q1 q2 by r cube ইয়াৰ জাগাত পুট কৰি দিয়া -r21 সো এটো পাই যাবা -k q1 q2 by r cube r21 ভেক্টৰ সো আগতে কি পাইছিলা ইকুৱেশ্যন নাম্বাৰ 1 ত f12 ভেক্টৰ ইকুয়াল টু k q1 q2 by r cube r21 ভেক্টৰ আছিল এটোক ধৰা ইকুৱেশ্যন নাম্বাৰ 2 সো এই ইকুৱেশ্যন আৰু এই ইকুৱেশ্যনৰ মাজৰ পাৰ্থক্য কি দেখিলা যে ইয়াত k একে আছে q1 q2 একে আছে r cube একে আছে r21 ভেক্টৰ একে আছে মাজৰ ইয়াৰ ওচৰত মাইনাস আছে ইয়াৰ ওচৰত মাইনাস নাই তাৰ মানে লেফট হেণ্ড যদি ৰাইট হেণ্ড সাইডত যদি এনেকুৱা আছে তাৰ মানে লেফট হেণ্ড সাইডত আমি কেনেকৈ লিখিব পাৰিম f21 ভেক্টৰ ইকুয়াল টু f12 ভেক্টৰ means equal and opposite to each other equal means ইটোৱে হিটোৰ ওপৰত এপ্লাই কৰা ফোৰ্সটো means q1 চাৰ্জে q2 ওপৰত এপ্লাই কৰা ফোৰ্সটো আৰু q2 এ q1 ৰ ওপৰত এপ্লাই কৰা ফোৰ্সটো ইটোৱে হিটোৰ ইকুৱেল but in opposite direction means opposite হ'ব so ইয়াৰ পৰা আমি কি কনক্লুড কৰিব পাৰো যে it can be concluded that whenever two charges are facing each other they experience equal and opposite forces these forces can be termed as action a pair of action and reaction এটা যদি অ্যাকশন কৰিছে ইটোৱে আকৌ ৰিঅ্যাকশন কৰিছে so next case 2 is when two charges are of different nature আগতে আমি সিমিলাৰ ধৰিছিলো পজিটিভ বা নিগেটিভ এবাৰ মই ধৰিছো যে q1 চাৰ্জটো পজিটিভ ধৰা q2 চাৰ্জটো নিগেটিভ so q1 চাৰ্জে q2 চাৰ্জক তাৰ ফালে এট্ৰেক্ট কৰিব চেষ্টা কৰিব যেহেতু ই নিগেটিভ আৰু ই পজিটিভ ধৰা হল ই পজিটিভনেস আৰু ই হৈ গল তোমাৰ নিগেটিভ so পজিটিভে obviously নিগেটিভক তাৰ ফালে এট্ৰেক্ট কৰিব চেষ্টা কৰিব means the force apply on charge q2 by q1 is f21 vector এই চাৰ্জটোক তাৰ ফালে এট্ৰেক্ট কৰিব চেষ্টা কৰিছে আকৌ তেনেদৰে similarly the force on q1 by q2 is f12 vector এই চাৰ্জটোৱে এই q1 চাৰ্জক তাৰ ফালে এট্ৰেক্ট কৰিব চেষ্টা কৰিছে q1 ৰ পৰা q2 লে ডিসপ্লেসমেন্ট r12 q2 ৰ পৰা q1 লে ডিসটেন্স r21 2 to 1 সো ইয়াত দেখা গৈছে যে আগৰটোৰ বিপৰীত যে f12 লগত ডাইৰেকশন কাৰ মিলিছে r12 আৰু f21 ৰ ডাইৰেকশন মিলিছে r21 ৰ লগত সো আগতে উলিওৱাৰ দৰে আমি উলিয়াম উলিওৱাৰ পিছত আমি কি দেখিম যে ইয়াটো তোমালোকে এক্সপ্ৰেছনটো কৰি চাবা যে f12 ভেক্টৰ ইজ ইকুয়াল টু f21 ভেক্টৰ ঠিক আছে means ইটোৱে হিটোৰ ওপৰত যেটো ফোৰ্স এপ্লাই কৰিব হি একে হ'ব আৰু ইটোৰ হিটোৰ বিপৰীত হ'ব next what is the value of k means যেটো constant of proportionality columns lot যেটো ইউজ হৈছিল তাৰ ইউনিট কি ভ্যালু কি ডাইমেনশন কি
In SI unit, the value of K is 1 by 4 pi epsilon naught. Means 9 into 10 to the power 9 Newton meter square coulomb inverse 2. Where epsilon naught is permittivity of free space. Epsilon naught is called permittivity of free space, means vacuum. Unit of epsilon naught is coulomb square Newton inverse meter inverse 2, and dimension of epsilon naught is meter inverse L minus 3 T4A 2, and the value of epsilon naught is 8.854 into 10 to the power minus 12 coulomb square Newton inverse meter inverse 2. So এই ভ্যালু কেইটা মনত ৰাখিবা। মিন্স আমাৰ যেটো কলমছলৰ যেটো কনষ্টেন্টৰ ভ্যালুটো হৈছে এটো 9 into 10 to the power 9, আৰু ইয়াৰ এপসাইলন নটৰ ডাইমেনশন কি, ইউনিট কি আৰু ভ্যালু কি, এবিলাক নিউমেৰিকেলছ কৰোতে দৰকাৰ পৰে, বা তোমালোকৰ যিবোৰ শৰ্ট কুৱেশ্যন অপচনেল টাইপ কুৱেশ্যনতো আহে 1 মাৰ্কৰ কুৱেশ্যন। So Coulomb's law ওপৰত আমি কিছুমান observations দেখা পাওঁ that the law is strictly applicable in case of point charge. Means ইয়াক অকল point chargeৰ ক্ষেত্ৰতহে তুমি এপ্লাই কৰিব পাৰিবা। Means which the charge body has negligible dimension. And Coulomb's force between two charges is a mutual interaction. It means that force exerted by one charge on the second is equal and opposite to that exerted by second on the first. Means first charge second charge upon apply kora force aru second charge first charge upon apply kora force itur equal and opposite. Coulomb's interaction is not affected by the presence of other charges in the neighborhood. Means duta charger major itur upon force apply kori ase yar osot beleg eta charge jodi apply kori dia he ihot dutar major force or upon kono effect nokore. It is applicable only to the charges at rest. এটো কথা মনত ৰাখিবা যে ৰেষ্টত থকা means static charger ক্ষেত্ৰতহে ইয়াক এপ্লাই কৰিব পাৰি। While dealing with the force between the charges in motion, the expression has to be modified. ঠিক আছে, means charge যদি এটা কণ্ডাক্টৰ ইয়াৰ পৰা ইয়ালে মুভ কৰি আছে static মানে ৰখি থকা নাই, স্থিৰ অৱস্থাত থকা নাই, তেতিয়া হয়তো Coulomb'sৰ যেটো সূত্ৰ Coulomb's law expressionটো আমি হয়তো মডিফাই কৰিব লগা হ'ব পাৰে। And the Coulomb's force is attractive in nature for dissimilar charges while it is repulsive in nature for similar charges. Already kolwe যে বেলেগ charge means positive negative or মাজত Coulomb's force to attractive nature hobo, positive আৰু negative যদি charge হয় means similar যদি charge হয় একে ধৰ্মী আধান হয় হিহতৰ মাজৰ যেটো force বলটো হ'ব repulsive nature means বিকৰ্ষণী। And the magnitude of force যেটো force electrostatic force of repulsion by attraction depends on the magnitude of charges. Charger magnitude upon depend koribo, hihotor major separation upon depend koribo, aru upon the nature of medium in between. Hihot charge jota kunto medium ot ase. Air ba vacuum ot jodi thake relative permittivity hote 1 hoy. So ইয়াৰ ওপৰতে কিছুমান conceptual question আহি যায় that what is 1 coulomb of charge. এখিনিতে কৈ থওঁ যে চাৰ্জৰ SI unit হৈছে coulomb. So 1 coulomb of chargeৰ questionটো উঠাৰ লগে লগে তোমালোকে মনত পেলাব লাগিব সদায় Coulomb's law যেটো স্কেলাৰ ফৰ্মটো mathematical expressionটো। So ইয়াত চোৱা that according to Coulomb's law F equal to 1 by 4 pi epsilon naught epsilon r q1 q2 by r square. So ইয়াত এই যে epsilon r টো মই লিখিছো এটো অৰ্থটো হৈছে relative permittivity of free space, epsilon naught হৈছে permittivity of free space. So relative permittivity সাধাৰণতে air আৰু vacuumত 1 থাকে, হেতু কাৰণে এই কনষ্টেন্টৰ ভ্যালুটো 1 by 4 pi epsilon naught বুলিয়ে লিখে, epsilon r টো সাধাৰণতে লিখা নহয় কাৰণ যেহেতু 1 So ইয়াৰ ভ্যালুটো আমি জানোৱে যে 9 into 10 to the power 9 আছিল কনষ্টেন্টৰ ভ্যালুটো, ইয়াৰ ভ্যালুটো পুট কৰা q1 q2 by r square. So ধৰা হল if q1 and q2 suppose q similar nature suppose charge হয় জানিবা q বুলি ধৰা হল আৰু হে পইণ্ট চাৰ্জ জটা মাজৰ যেটো সেপাৰেশন হেতু হৈছে তোমাৰ 1 মিটাৰ
আৰু যেটো ফোর্স অফ রিপালশন হেতু হৈছে তোমাৰ 9 × 10⁹ নিউটন বুলি ধৰা হৈছে সো এই গুটেই ভ্যালু বিলাক যদি এই এক্সপ্ৰেছনটোত পুট কৰা কি দেখিবা f ৰ জাগাত পুট কৰা 9 × 10⁹ এটো q1 q2 ৰ জাগাত হ'ব q means q into q q square আৰু জাগাত 1 means 1 square means 1 দেখিবা যে q equal to plus minus 1 coulomb so ইয়াৰ পৰা স্টেটমেন্ট আমি কেনেকৈ দিব পাৰো 1 coulomb of charge is defined as that charge which when placed in air at a distance of 1 meter from an equivalent similar charge repels it with a force of 9 × 10⁹ Newton. যেতিয়া এটা চাৰ্জ এয়াৰত আন এটা ইকুৱেল এণ্ড সিমিলাৰ একেধৰ্মী আৰু ইকুৱেল চাৰ্জৰ পৰা 1 মিটাৰ দূৰত্বত যেতিয়া ৰখা হয় তেতিয়া সেই চাৰ্জটো সেকেন্ড চাৰ্জটো ইমানটো ফোৰ্সৰ দ্বাৰা ৰিপেল কৰে তাকে কোৱা হয় 1 coulomb of charge